মহানগৰী মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ উদ্যোগত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। যোগদান কাৰ্যসূচীত নতুন প্ৰজন্মৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীয়ে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাইজৰ দলৰ যিবিলাক নীতি আদৰ্শ এই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ জাতীয় যুৱ বাহিনীত প্ৰায় 55 জনৰ অধিক যুৱক যুৱতীয়ে নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে আজি যোগদান কৰিছে। আমি সকলোকে দললৈ স্বাগতম জনাইছোঁ আৰু আমি অনাগত দিনত আমাৰ অসমৰ সকলো জেগাতে আমি ৰাইজৰ দল শক্তিশালী কৰিবৰ কাৰণে জাতীয় যুৱ বাহিনী শক্তিশালী কৰিবৰ কাৰণে আমি কাম কাজ আগবঢ়াই লৈ যাম। আৰু আমাৰ যিবিলাক ইছ্যু আছে ৰাইজৰ যিবিলাক ইছ্যু আছে যিবিলাক ইছ্যুৰ কাৰণে আজি ৰাইজ সাংঘাতিক ধৰণে দুৰ্ভোগত ভুগি আছে এই ইছ্যুবিলাক আমি কেনেকৈ আমি ৰাজপথলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি যুৱ বাহিনী আমি কাম কাজখিনি আগবঢ়াই লৈ যাম। আৰু আজি যোগদান কৰা সকলোকে আমি স্বাগতম জনাইছোঁ আৰু অনাগত দিনতো যাতে বিভিন্ন যুৱ শক্তি আমাৰ মাজলৈ আহে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ৰাইজৰ দলৰ আদৰ্শৰ লক্ষ্যৰ প্ৰতি আকৃষ্ট হৈ কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি বীৰ লাচিত সেনাৰ সদস্যৰ উপৰিও যুৱক যুৱতীসকলে ৰাইজৰ দলত যোগদান কৰে। যোগদান কৰা যুৱক যুৱতীসকলৰ ৰাইজৰ দলত থাকি অসম আৰু অসমীয়াৰ হকে কাম কৰি যাম বুলি সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানত ৰাইজৰ দলৰ সম্পাদক আজিজুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজিৎ গগৈ, প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈ লগতে ভালেমান নেতা উপস্থিত থাকে। যিহেতু আজি মই লখিমপুৰৰ পৰা আমি আহি পেলাই আজি ৰাইজৰ দলৰ কাৰ্যালয়ত আমি প্ৰায় 40জন ছাত্ৰ ছাত্ৰী আজি আমি ৰাইজৰ দলত যোগদান কৰিছোঁ। ৰাইজৰ দলৰ নীতি আদৰ্শ অখিল গগৈৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আমি আজি ৰাইজৰ দলত আগবাঢ়ি আছোঁ। অখিল গগৈ যি ৰাইজৰ সমস্যা লৈ পেলাই মাত মাতি আছে সেই ৰাইজৰ সমস্যা লৈ মাত মাতি যি ৰাইজৰ কিছুমান অসুবিধা সেই অসুবিধাসমূহ দূৰ কৰিবলৈ তেখেতে যি চেষ্টা হাতত লৈছে সেই চেষ্টাত আমি শলাগ লৈছোঁ। আৰু অখিল গগৈক আমি এই যাত্ৰাত আমি তেখেতৰ এই ৰাইজৰ দলৰ সহযাত্ৰী হৈ আমি তেখেতক সদা সহযোগিতা আগবঢ়াম বুলি আমি পূৰ্ণ প্ৰস্তুত হৈছোঁ। সেয়ে আমি ৰাইজৰ দলত নিজ আকৃষ্টৰে আমি যোগদান কৰিছোঁ। ধন্যবাদ। আহিব আপোনাক আগবাঢ়ি Ini naik.